আমাৰ গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব। পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম। শিক্ষকসকলৰ নিযুক্তিটো বহুত আগবাঢ়ি আছে। বাকী নিযুক্তিৰ যিটো কথা আছে তাত বহুতখিনি খেলিমেলি আছিলে, এতিয়া আমি চব ঠিক কৰিলোঁ। আমাৰ SIO দিয়া হ'ল। আমি এনাদাৰ 5 দিনৰ ভিতৰত আমি এডভাৰটাইজটো দিয়াৰ কাৰণে গৈ আছোঁ। চ' ভোগালী বিহুৰ হয়তো একদিন আগত বা ভোগালী বিহুৰ 2 দিন পিছত আমি যিখিনি আমাৰ খালী পদ আছে ইয়াৰ কাৰণে এডভাৰটাইজখিনি দিয়া হ'ব। ইয়াৰ পিছতে আমি চব ৰিকুৱাৰমেণ্টটো ক্লিয়াৰ কৰিম। আমাৰ গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব। পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম। শিক্ষকসকলৰ নিযুক্তিটো বহুত আগবাঢ়ি আছে। বাকী নিযুক্তিৰ যিটো কথা আছে তাত বহুতখিনি খেলিমেলি আছিলে, এতিয়া আমি চব ঠিক কৰিলোঁ। আমাৰ SIO দিয়া হ'ল। আমি এনাদাৰ 5 দিনৰ ভিতৰত আমি এডভাৰটাইজটো দিয়াৰ কাৰণে গৈ আছোঁ। চ' ভোগালী বিহুৰ হয়তো একদিন আগত বা ভোগালী বিহুৰ 2 দিন পিছত আমি যিখিনি আমাৰ খালী পদ আছে ইয়াৰ কাৰণে এডভাৰটাইজখিনি দিয়া হ'ব। ইয়াৰ পিছতে আমি চব ৰিকুৱাৰমেণ্টটো ক্লিয়াৰ কৰিম।